নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ কথা শ্ৰৱণৰ ফল পদ। ৰাম পৰম শ্ৰদ্ধাৱে যিটো পিয়ে পতিনিত হন্ত ভগৱন্ত আশী তাৰ সন্নিহিত ইঠায়তে বৈকুণ্ঠ সুখ মিলে সৰ্বখনি লয় কমিহাৰ সাক্ষী ব্ৰহ্মাৰ বচনে কৃষ্ণৰ আগত বিনা অন্ত সৃষ্টি কৰ কি কহিব মহত তোমাৰ ভকতৰ ত্ৰজপদ পংকজৰ সুগন্ধ যশক সবদবতাসে নিয়ে কৰ্ণৰ পথক পায়াসিতো গন্ধ মহাসন্তোষ মিলয় কৰ্ণৰন্ধ ভৰি সুখে সদায় শুনয় কথাৰ সপায়া বিষয়ক পৰিহৰে মহাভক্তি ভাৱে ত্ৰজু চৰণ ধৰে তোমাৰ পাৱত লগাইলে প্ৰেম জৰি যাইবা কনা পাৰা তাৰ হৃদয় কৰেৰি তুমি যাৰ হৃদয়ত সদায় প্ৰকাশ সিজনে নকৰে মুকুতি কুয় ভিলাস পৰম কৃতাৰ্থ ভৈল সিটো মহাজন এহি মানে থৈল ব্ৰহ্মাদেৱৰ বচন কৃষ্ণ কথা শুনি যেন হুৱে কৃত সিদ্ধ সমস্তৰ বাক্যে কৰোঁ বিদিত সনত কুমাৰ আদি সিদ্ধগণ যত কৃষ্ণ কৰন্ত শ্ৰুতি দক্ষৰ জয়গত বোলন্ত আমাক অনুগ্ৰহ কৰা যদি ত্ৰজু কথায় অমৃত নিৰ্মলময় নদী মহামদে উন্মত্ত আমাৰ মজি
সেহি নদী মাজে মজি থাকো ক সহজি যেন বন পুৰা তপুৰীয়া স্ত্ৰীচয় অগাধ গংগাৰ জলে মুজিয়া থাকয় বন জৈক দৰে তাৰ পৰানো থেৱাৰ সেহি মতে মন প্ৰভু মাতংগ আমাৰ দাবাগ্নি সদৃশ তিনি তাপস সাৰৰ অনাদি জনম তাতে পুৰে নিৰন্তৰ এবেতো যো কথাৰ নদিতবোৰ দিওক তাৰ পৰা পুনৰপি উঠিয়া নাশুক পাহৰিবুতে বে সংসাৰৰ যত দুখ মিলিবে মনত মহাবহমানন্দ সুখ যেন ব্ৰহ্মজ্ঞানী নহিব মত পৃথক এক ভাৱ হৈয়া পায়া থাকয় ব্ৰহ্মক সেই মতে মুজি মন তোমাৰ কথা ক পৰম আনন্দে মগ্ন হৈ বহু সাক্ষাৎ শ্ৰৱণ বিশ্ৰাম নহিবে কমন এহি মানে থৈলো সিদ্ধ খবৰ বচন যে পৰম শ্ৰদ্ধাভাৱেৰে কৃষ্ণৰ নাম আমি নিতৌ শ্ৰৱণ কৰিব লাগে তেতিয়া ভগৱন্তৰ তেখেত হৃদিগত হয় আৰু ইয়াতেই বৈকুণ্ঠৰ সুখ সকলো ইয়াতেই পোৱা যায় ইয়াৰ সাক্ষী ব্ৰহ্মাই কৃষ্ণৰ আগত কৈছে যে আপোনাৰ ভকতৰ মহিমা বৰ আচৰিত আপোনাৰ পাদপদ্মৰ মকৰন্দৰ ৰস সেই সুগন্ধৰ যশক শবদৰ বতাহে যেন কৰ্ণৰ পথক আমাক নিৰ্মল কৰক আৰু সেই গন্ধ পাই যেন মহা সন্তোষ হওক যে সৰ্বক্ষণে সদায় কৰ্ণৰ পথেৰে কৃষ্ণৰ নাম যেন অমৃত শ্ৰৱণে প্ৰাণ কৰিবলৈ পাওঁ এনেকেই ভকতসকলে প্ৰাৰ্থনা কৰিছে কথা ৰস পাই কৃষ্ণৰ বিষয় বাসনা এইবিলাক সকলোবিলাক পাহৰি যায় যে মহাভক্তিভাৱে কৃষ্ণৰ চৰণত ধৰে আৰু কৃষ্ণই তাৰ পৰা আঁতৰি যাব নোৱাৰে যেন হৃদয়ত কৃষ্ণইও তাৰ পৰা আঁতৰিব নোৱাৰে যে তেওঁ চৰণত যেন জৰিহে লগালে যে কৃষ্ণৰ নামগুণত শুনি ভক্তসকলে যে মুক্তিকো কোনো অভিলাষ নকৰে যে আমুকটোৱে পাম বুলি
পৰম কৃতাৰ্থ হয় মহাজনসকলে এই ঈশ্বৰ কৃষ্ণৰ নাম গুণতে যে কৃষ্ণৰ কথা শুনি একান্ত ভকতসকলে তাতেই আনন্দত সৰ্বক্ষণে মজি থাকে যে সিদ্ধসকলে সনক আদি সিদ্ধসকলে দক্ষৰ যজ্ঞত কৃষ্ণক প্ৰাৰ্থনা কৰিছে যে আপোনাৰ যেন অনুগ্ৰহ হয় আপোনাৰ নিৰ্মল বাক্যৰ অমৃত তাত যেন আমি সৰ্বক্ষণে আমি শুনিবলৈ পাওঁ মহা উন্মত্তৰ ভাৱে আমাৰ মন প্ৰাণ যেন সৰ্বক্ষণে মজুক যে সেই নদীৰ মাজত সহজতেই নামগুণ আপোনাৰ শুনিবলৈ পাওঁ যেনেকৈ বন পোৰা জুইত যেনেকৈ হস্তীবিলাক তাৰ তাপত থাকিব নোৱাৰি অগাধ গংগাৰ জলত তাত নামি পৰি থাকে বনজুই ভয়ত ঠিক আমাৰ মন মাতংগৰ যেন আপোনাৰ নামতে মজি থাক যে সংসাৰৰ দাবাগ্নিৰ তিনি তাপেৰে আধ্যাত্মিক আধিদৈৱিক আৰু আধিভৌতিক এই তিনি তাপ উপৰিজন্মৰ আমাৰ লগত লাগি অহাৰ কাৰণে এই সংসাৰত সেই অনাদিৰ জনমৰ পাপে আমাক এই তিনি তাপে আমাক পুৰি আছে যে আপোনাৰ বাইকামিত নদীত যেন আমাৰ মন প্ৰাণ সৰ্বক্ষণে মজি থাক তাৰ পৰা যেন আমাৰ উঠি নাহক এইবুলি তেখেতসকলে প্ৰাৰ্থনা কৰিছে আৰু সংসাৰৰ যিবিলাক দুখ যান্ত্ৰণা ক্লেশ আদি এই সকলোবিলাক যেন পাহৰি যাওঁ আপোনাৰ নামতেই ব্ৰহ্মানন্দৰ সুখ যেন অনুভৱ হয় আৰু মহাজ্ঞানীসকলে ব্ৰহ্মজ্ঞানীসকলে ব্ৰহ্মতকৈ বেলেগ তেওঁলোকে চিন্তা নকৰে যে ব্ৰহ্মকেই চিন্তা কৰি থাকে ঠিক তেনেকৈ আমাৰো মন প্ৰাণ যেন আপোনাৰ কথাতেই সৰ্বক্ষণে মজি হওক আৰু পৰম আনন্দৰে তাতেই মগ্ন হওক আপোনাৰ শ্ৰৱণত যেন আমাৰ সৰ্বক্ষণে বিশ্ৰাম নহওক আমাক ৰতিপিতি ভক্তি দিয়ক এনেকৈয়ে তেখেতসকলে প্ৰাৰ্থনা কৰি এই কথাখিনি আমাৰ মনুষ্য লোককে কৈছে আমি ঠিক তেনে মাধ্যমে আমি অভ্যাস কৰিব লাগে মই সেই জীৱন আত্মা সমস্ত লোকৰ মই ব্যাপী আছোঁ যত বাহ্য আভ্যন্তৰ মোত পৰে সংসাৰত আন কিছু নাই এতেকে ভকতি পথে মোক লগ পায় কৃষ্ণই হৈছে জীৱন আত্মা সকলো লোকৰে যে তেখেত পৰমাত্মা ৰূপে যে বাহিৰে ভিতৰে সমস্ততে পৰমাই আছে যে তেখেতৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত আন একো নাই সেইকাৰণে কৃষ্ণক ভকতিয়েহে লগ পাব পাৰে আন প্ৰকাৰে তেখেতক লগ পোৱা নাযায় সেইকাৰণে সুদৃঢ় ভক্তি হ'ব লাগিব ভক্তি কৰিবলৈ হ'লে আমি সৰু হ'ব লাগিব নামিব লাগিব নামিলেহে আমাৰ ভক্তি হ'ব আত্মমহা ধৰ্ম একে নামেহে পৰীক্ষাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ যে ঈশ্বৰ কৃষ্ণৰ নামেই এই বিশ্ব ব্ৰহ্মাণ্ডত পৰীক্ষাত হৈ আছে যে ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কৰাৰ লগে লগে তেখেত সাক্ষাৎ দৰ্শন হয় ঠিক এনে মাধ্যমে অভ্যাস কৰিলে সকলো লোকৰ কল্যাণ হয় আমি ইমানতে ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ গুৰু ৰাম 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 কৃষ্ণ কৃষ্ণ